আজি আমি ক্লাস 10 চেপ্টাৰ নাম্বাৰ 7 যাৰ নাম হল সামান্তৰ কি আছিল কোঅৰ্ডিনেশ্যন জিওমেট্ৰি তাৰ আমালোকে কি পঢ়িম সেকশন ফৰ্মুলা বা কি বুলি কোৱা হয় বিভাজনৰ সূত্ৰ বুলি কোৱা হয় বিভাজন সূত্ৰ বুলি কোৱা হয় ঠিক আছে এতিয়া আমি ফাৰ্স্ট বুজিব লাগিব যে বিভাজন সূত্ৰ কি যেনে ধৰা আমালোকে যদি যিকোনো এটা লাইন লওঁ ধৰা লাইনটো ললো এ আৰু বি ঠিক আছে এ আৰু বি লাইনটোৰ এই পয়েন্ট এ পয়েন্টটো আৰু বি পয়েন্টটোৰ ধৰা কোঅৰ্ডিনেশ্যন দিয়া আছে কি x1 y1 ধৰা কোঅৰ্ডিনেশ্যন দিয়া আছে কি x1 y1 আৰু বি পয়েন্টৰ কোঅৰ্ডিনেশ্যন দিয়া আছে ধৰা x2 y2 ঠিক আছে ইয়াত আমালোকে এই এ বি লাইনৰ ওপৰত যিকোনো এটা পয়েন্ট লম ঠিক আছে পি পয়েন্ট যার কোঅর্ডিনেশন ধৰি লম আমালোকে x আৰু y ঠিক আছে আৰু এই p পয়েন্টটোৱে এই বি লাইনটোক ধৰে m:n অনুপাতত ডিভাইড কৰিব কি বা m1 m2 ধৰে m1 m2 ঠিক আছে যদি m1 m2 অনুপাতত ডিভাইড কৰে এই ab ৰেখাটোত যিটো পয়েন্ট a পয়েন্ট দি আছে তাৰ কোঅৰ্ডিনেশন দি আছে কি x1 y1 আৰু b পয়েন্টৰ কোঅৰ্ডিনেশন দি আছে কি যে x2 y2 তাত p পয়েন্ট আছে যেটো x, y ইটোৱে a আৰু b লাইনক m1 আৰু m2 অনুপাতত ডিভাইড কৰে তেন্তে আমালোকক কি কৈছে pৰ স্থানাঙ্ক উলিয়াব কৈছে তাত pৰ স্থানাঙ্ক আমালোকে কেনেদৰে উলিয়াম m1 x2 plus m2 x1 by m1 plus m2 এইটো p পয়েন্টৰ x ৰ স্থানাঙ্ক হ'ব আৰু p পয়েন্টৰ y ৰ স্থানাঙ্ক হ'ব কি m2 y2 plus m2 y1 by m1 plus m2 এতিয়া মোক সুধিব পাৰা স্যাৰ এইটো কেনেদৰে আহিল যদি এইটো প্ৰমাণ কৰিব বিচাৰা মই পিছত তলত প্ৰমাণ কৰি দিম ইয়াকে কি বুলি কোৱা হয় this is known as the section formula এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটোক আমালোকে কি বুলি কওঁ section formula বুলি কওঁ ঠিক আছে বুজি পাইছা যে কি কৈছিল দেখা the coordination of the point p এই যে gp পয়েন্ট লৈছো x, y জিএ লাইনটো কিহত ডিভাইড কৰিছে my আৰু m2 যে m1 আৰু m2 অনুপাতত ডিভাইড কৰিব আৰু কোঅৰ্ডিনেশ্যন দিয়া থাকিব a x2 x1 y1 আৰু b x2 y2 এতিয়া মই এই ফৰ্মুলাটো কেনেদৰে আহিল সেকশন ফৰ্মুলা এইটো তোমালোকক প্ৰমাণ কৰিব লাগিব কি কৈছে দেখা যে ইয়াত আমালোকে লাইনটো ললো a আৰু b লাইন ললো a আৰু b লাইন ললো ঠিক আছে a আৰু b লাইনত a এর কোঅর্ডিনেশন দিয়া আছে কিমান x1 y1 আৰু b এর কোঅর্ডিনেশন লোৱা হল কি x2 y2 আৰু ইয়াত এটা পয়েন্ট p লোৱা হল যি p পয়েন্টটোৱে ab লাইনটো বা ab ৰেখাটোক কিহত ডিভাইড কৰিছে m1 m2 অনুপাতত ডিভাইড কৰিছে তাত ইয়াৰ পৰা আমালোকে লিখিব পাৰিম যে ap by pb ap by pb equal to কি হ'ব m1 by m2 কারণ p পয়েন্টটোৱে ab লাইনটো কিহত ডিভাইড কৰিছে m1 m2 অনুপাতত ডিভাইড কৰিছে বুজি পালা তাৰ পিছত কিছুমান কি কৰা হৈছে মানে অঙ্কন কৰা হৈছে কি অঙ্কন কৰা হৈছে দেখা এই পয়েন্টৰ পৰা a আৰু কানেক্ট কৰা হৈছে আৰু p পয়েন্টৰ পৰা ps লোৱা হৈছে তলফালে আৰু b পয়েন্টৰ পৰা pt ঠিক আছে এতিয়া তাৰ পিছত কি কৰা হৈছে যে আমালোকে অঙ্কন কৰিছো যিবিলাক লিখিব নালাগে কাৰণ এইবিলাক ইমান পৰীক্ষাত নাহে কি হৈছে যে AP AQ পারপেন্ডিকুলার টনা হৈছে কাৰ ওপৰত PS ৰ ওপৰত এন্ড আৰু কি হৈছে যে PC পারপেন্ডিকুলার টনা হৈছে কাৰ ওপৰত PC পারপেন্ডিকুলার টনা হৈছে BP ৰ ওপৰত বুজি পাইছা যে PC যেটো আছে আমালোকৰ PC পারপেন্ডিকুলার হল কাৰ ওপৰত BT ৰ ওপৰত আৰু PS কাৰ ওপৰত পারপেন্ডিকুলার AQ কাৰ ওপৰত পারপেন্ডিকুলার PS পারপেন্ডিকুলার ওপৰত এতিয়া আমালোকে কি কৰিম দুটা ট্রায়াঙ্গেল লম ট্রায়াঙ্গেল দুটা কি APQ আৰু BPC এই ট্রায়াঙ্গেলৰ পৰা আমালোকে কি পাম দেখা যদি আমালোকে ট্রায়াঙ্গেলৰ পৰা APQ ট্রায়াঙ্গেলৰ পৰা PAQ এঙ্গেল PAQ ইকুয়াল টু কি হ'ব BPC এই ট্রায়াঙ্গেলৰ কি হ'ব BPC ৰ অনুৰূপ কোণ হ'ব অনুরূপ কোণ বা ইংরেজিত কি বুলি কোৱা হয় করসপন্ডিং এঙ্গেল
কি বুলি কোৱা হয় কাৰস্পন্ডিং এংগেল বুজি পাইছা এতিয়া কি হল এতিয়া পালো কি পি এ কিউ আৰু আৰু এটা কি পালো যে বি পি সি এতিয়া যদি তোমালোকে দেখা এ পি কিউ আৰু পি বি সিও কারসপন্ডিং এঙ্গেল হব কি কি এ পি কিউ এই ট্রায়াঙ্গেলটোৰ এ পি কিউ ট্রায়াঙ্গেলৰ এ পি কিউ আৰু পি বি সি ইকুয়াল টু কি হব পি বি সি সেম লিখিবা অনুরূপ কোণ ইংৰাজীত লিখিবা কারসপন্ডিং এঙ্গেল বুজি পাইছা তাত যদি আমালোকে দুটা এঙ্গেল ইকুৱেল পাওঁ তেন্তে এই দুটা ট্ৰায়াঙ্গেলক আমালোকে সদৃশ বুলি ক'ব পাৰিম এ পি কিউ সদৃশ হ'ব কাৰ ট্ৰায়াঙ্গেল বি পি সি ঠিক আছে আমালোকে ক্লাস 9 ত পঢ়িছো যদি দুটা ট্ৰায়াঙ্গেল সদৃশ হয় তাৰ অনুৰূপ কোণ বা তাৰ কারসপন্ডিং এঙ্গেল বিলাক কি থাকে সমানুপাতিকত থাকে তার মানে হল যে এপি বাই যদি আমালোকে এই ট্রায়াঙ্গেলটো লও এ যে এ পি কিউ আৰু বি পি সি এই দুটা ট্রায়াঙ্গেল আমালোকে কি দেখুওৱা হল সদৃশ দেখুওৱা হল যদি এই দুটা ট্রায়াঙ্গেল সদৃশ হয় তাৰ অনুৰূপ বা তাৰ কারসপন্ডিং এঙ্গেল বিলাক বা তাৰ অপোজিটত থকা কি সাইড বিলাক কি হয় সমানুপাতিকত থাকে কেনেদৰে হ'ব তাত কি লিখিব পাৰিম তাত therefore আমালোকে যদি ইয়াৰ পৰা কি লিখিম এপি বাই পিবি কারসপন্ডিং এঙ্গেল ইয়াত এপি এঙ্গেল এই ট্রায়াঙ্গেলৰ এপি এঙ্গেল ইয়াৰ এপি সাইড বাই বিপি সাইড ইকুয়াল টু কি হ'ব দেখা এই পিকিউ সাইড ইয়াৰ বিসি সাইডৰ ইকুয়াল হ'ব যে কি হ'ব পিকিউ সাইড বাই পিকিউ সাইড ইয়াত কি পালো পিকিউ বাই এই পিকিউ আৰু ইয়াত কি হ'ব বিসি সাইডৰ অনুৰূপ হ'ব বি সি ঠিক আছে তাৰ পিছত আছে কি এ কিউ বাই পিসি এ কিউ বাই পিসি এইখিনিলৈকে বুজি পাইছা এতিয়া আমালোকে তাৰ পিছত কি কৰিব লাগিব দেখা এতিয়া এইখিনিৰ মান আমালোকক উলিয়াব লাগিব পিকিউৰ মান কি হ'ব বিসিৰ মান কি হ'ব এ কিউৰ মান কি হ'ব এইখিনি মই ইয়াত লিখি আছো কাৰণ তোমালোকে তাৰ তলৰ পৰা লিখি ল'বা কাৰণ ডায়াগ্ৰামটো ওপৰত আছে কি কৈছে দেখা যদি আমালোকে এ কিউ উলিয়াব বিচাৰো এ কিউ তাত এ কিউ ইকুৱেল টু এইটো সাইডৰ ইকুৱেল হৈ আছে আৰ এছ তাত আমালোকে কি লিখিব পাৰিম এ কিউ সাইড ইকুৱেল টু আৰ এছ সাইড বুজি পাইছা এইখিনি যদি আৰ এছ হয় আমালোকে আৰ এছক অ এছ মাইনাছ অ আৰ লিখিব পাৰিম অ এছ মাইনাছ অ আৰ লিখিব পাৰিম তাত এতিয়া অ এছৰ ভ্যালু কি হ'ব এইটো পয়েন্ট পি এছ এইখিনি কি হ'ব আমালোকে জানো যদি এইটো কোঅর্ডিনেশন x, y হয় এই x ৰ কোঅর্ডিনেশন কি হ'ব এই OS ৰ ভ্যালু কিমান হ'ব x আৰু এইটো যদি x আৰু এইখিনি হ'ব কি আমালোকৰ y এইখিনি হ'ব আমালোকৰ কি y বুজি পাইছা কাৰণ যিকোনো এটা পয়েন্টৰ যেতিয়া আমালোকে কোঅর্ডিনেশন লিখো এইটো যদি কোঅর্ডিনেশন হয় 2,3 আমালোকে x ৰ ফালে 2 যাও y ৰ ফালে 3 যাও তাত এনেদৰে এই পয়েন্টটো পাও তাত এইখিনি ইউনিট হয় 3 ইউনিট এইখিনি ইউনিট হ'ব 2 ইউনিট তাত সেম এই p পয়েন্টৰ যেটো আমালোকৰ স্থানাঙ্ক আছে x তাত এই o ৰ পৰা s লৈকে হ'ব কি x ডিসটেন্স আৰু এইখিনি ডিসটেন্স আছে কি y তাত p ৰ পৰা s ৰ ডিসটেন্স হ'ব কিমান y তাত সেম যদি এই পয়েন্টৰ পৰা দেখো এই o r হ'ব কি আমাৰ x1 আৰু এইটো হ'ব কি আমাৰ y1 তাত এতিয়া আমালোকে কি লিখিব পাৰিম OS মানে আমালোকে কি যে RS মানে কি লিখিলো আমালোকে OS মাইনাস OR আৰু OS ৰ মান হল x আৰু OR ৰ মান হল কিমান x1 তাত ইয়াৰ পৰা কি লিখিব পাৰিম OS মানে হল x OR ৰ মান হল কিমান x1 বুজি পাইছা তাত এনেকৈ আমালোকে কি উলিয়াব লাগে PC উলিয়াব লাগে তাত PC কেনেদৰে উলিয়াব পাৰিম PC ইকুৱেল টু কি হ'ব দেখা যদি ভালদৰে লক্ষ্য কৰা এইখিনি হল কি আমাৰ PC এই PC ইকুৱেল টু কি হল ST PC ইকুৱেল টু কাৰ নিচিনা হল ST তাত ST আমালোকে কি লিখিব পাৰিম OT মাইনাস OS এতিয়া OT ৰ ভ্যালু কি হ'ব দেখা এই পয়েন্টৰ আমালোকে এই পয়েন্টটো বি পয়েন্টৰ স্থানাঙ্ক যদি দেখো এইটো গোটেইটো হ'ব আমালোকৰ কি x2 আৰু এইখিনি হ'ব কি আমালোকৰ y2 এইখিনি হ'ব কি আমাৰ y2 বুজি পাইছা তাত যেতিয়া OT ৰ ভ্যালু কিমান হল x2 আৰু OS ৰ ভ্যালু কিমান হল OS ৰ ভ্যালু হল x1 তাত এইটোৰ ভ্যালু কি পালো OT ৰ ভ্যালু x2 মাইনাস অফ OS ৰ ভ্যালু x1 বুজি পাইছা তাৰ পিছত উলিয়াব লাগে আমালোকক PQ কাৰণ এই কেইটা সাইড আছে দেখা
AP বাই PB এইটো আমালোকে পাইছো M1 বাই M2, তাৰপিছত উলিয়ালো AQ বাই PC, AQ বাই PC উলিয়ালো, এতিয়া উলিয়াব লাগে PQ বাই BC, তাত আমালোকক উলিয়াব লাগে PQ, তাত PQ হ'ব কি দেখা, PQ আমালোকে যদি লিখো PQ, 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 PQ ইকুয়াল টু আমালোকে কি লিখিব পাৰিম, তোমালোকে নিশ্চয় পাইছা যে PQ ইকুয়াল টু আমালোকে লিখিব পাৰিম PS মাইনাস QS, PS মাইনাস PS মাইনাস QS, তাত PS এর ভ্যালু কিমান হ'ব, PS এর ভ্যালু হ'ব y, কারণ এইটো কোঅর্ডিনেশন কি, P কোঅর্ডিনেশন y, তাত এইটো ডিসটেন্স কি y, তাত PS এর জায়গাত কি লিখিলো y, কিন্তু QS ইকুয়াল টু দেখা কি হ'ব, QS ইকুয়াল টু হ'ব AR, কারণ এইটো ডিসটেন্স আর এইটো ডিসটেন্স ইকুয়াল, মাইনাস অফ AR, তাত AR এর ভ্যালু কিমান হ'ব, ইয়াৰ পৰা দেখা যে AR এর ভ্যালু এইখিনি যদি x1 হয় তাত এইখিনি হ'ব y1, তাৰ মানে কি হ'ল y মাইনাস অফ y1, বুজি পাইছা, তাত PQ গল, এতিয়া উলিয়াব লাগে কি আমাৰ BC, তাত BC ইকুয়াল টু কি লিখিব পাৰিবা দেখা, BC এইটো হল আমালোকৰ BC, তাত BC হল কি BT মাইনাস CT, BT মাইনাস BT মাইনাস অফ CT, তাত BT এর ভ্যালু কি দিয়া আছে দেখা, BT হল আমালোকৰ কি y2, BT হল কি আমালোকৰ y2, আর CT এর ঠাইত আমালোকে কি লিখিব পাৰিম PS, CT ইকুয়াল টু হ'ব কি BT আর CT এর ঠাইত আমালোকে লিখিম কি PS, অলপ আগতে কলো BT এর ভ্যালু হল কি আমালোকৰ y2 আর PS এর ভ্যালু হল কি y, y2 মাইনাস অফ y, ঠিক আছে, এই যিখিনি আমালোকে ভ্যালু উলিয়ালো ইয়াত বহুৱাই দিম, তাত AP বাই PB আমালোকে কৰ পৰা পাইছো, AP বাই PB M1 বাই M2, তাত M1 বাই হল কি M2, তাত PQ কি হ'ব দেখা, PQ, PQ y মাইনাস অফ y1 PQ বাই BC কি হল y2 মাইনাস অফ y1 ইকুয়াল টু কি পালো আমালোকে, ইকুয়াল টু কি হল AQ, AQ মানে কি হল x মাইনাস অফ x1, ইয়াৰ পৰা কি পালো x2 মাইনাস অফ x1, PC হল x2 মাইনাস অফ x1, এতিয়া যদি তোমালোকে ভালদৰে দেখা আমালোকে এইটো M1 বাই M2 ইকুয়াল টু কি ধৰিলো y2 y, এইটো y মাইনাস অফ y1 বাই y2 মাইনাস অফ y1 ইকুয়াল টু কি লিখিব পাৰিম ইয়াৰ পৰা, আৰু M1 বাই M2 ইকুয়াল টু কি হল x মাইনাস অফ x1 বাই y x2 মাইনাস অফ x1, তো ইয়াৰ পৰা আমালোকে কি কৰিম দেখা, M1 ক্রস মাল্টিপ্লাই করে দিম, M1 y2 মাইনাস অফ M2 y1 ইকুয়াল টু কি হল M2 y মাইনাস অফ M2 y1, ইয়াৰ পৰা আমালোকে কি পাম, ইয়াৰ পৰা আমালোকে কি পাম M1 x2 মাইনাস অফ M1 x1, ইয়াৰ পৰা M2 x মাইনাস অফ M2 x1, বুজি পাইছা, তাত ইয়াৰ পৰা আমালোকে কি পাম দেখা, y আছে, ইয়াতো y1 আছে নাকি, তাত y1 ইয়াত কি কি পয়েন্ট আছিল যদি তোমালোকে ভালদৰে দেখা, p ইকুয়াল টু xy পয়েন্ট আছিল, তাত এইটোৰ ফৰ্মুলা আহিব কি m1 x2 বাই, তাত দেখা m1 x2 কত আছে, m1 x2, তাৰপিছত আহিব কি m2 x1, এইটো x হ'ব, আমালোকক কত ভুল হৈছে দেখাচোন, যে PC মানে কি পাইছিলো আমালোকে PC, PC মানে আছিল কি ST, ST মানে কি আছিল কোৱাচোন, x1 নহব, এইটো x হ'ব, দেখা PC ইকুয়াল টু কি আছিল, PC ইকুয়াল টু ST আছিল, PC ইকুয়াল টু কি আছিল ST, তাত ST মানে কি লিখিব পাৰিম OT মাইনাস অফ OS, আর OT এর মান কিমান হল x2 আর OS এর ভ্যালু হল কিমান x, তাত এইটো হল কি x, আর এইটোও হ'ব কি আমালোকৰ y, এইটো হলে খালি হ'ব কি y, বুজি পাইছা, তাত ইয়াৰ পৰা আমালোকে কি পালো দেখা, এইটো হল আমালোকৰ ডাইৰেক্ট অফ x, এইটো হল ডাইৰেক্ট অফ y, বুজি পাইছা, তাত M2 M1 y1 M1
m1y, এইটো হ'ব কি m1y। তাৰপিছত হ'ব কি ইয়াত দেখা m1x2, তাত m1x, বুজি পাইছা? তাত ইয়াৰ পৰা আমালোকে কি পাম, যদি m1y2 ইয়াত আহিল কি প্লাস অফ m2y1, ইফালে কি পালো m2y প্লাস অফ m1y। ইয়াৰ পৰা আমালোকে কি কৰিম m1y2 প্লাস অফ m2y1, ইয়াত y যদি কমন লওঁ আমালোকে কি পাম m1 প্লাস অফ m2 ইকুয়াল টু কি পাম পালো y কোঅর্ডিনেশন পালো। ঠিক তেনেদৰে যদি ইয়াত কৰো আমালোকে কি পাম দেখা m1 x2 ইফালৰ পৰা আনিম -2 প্লাসত m2 x1, ইফালে আছে x কমন লম m2, ইয়াতো আছে x কমন লম প্লাস অফ m1। তো ইয়াৰ পৰা আমালোকে কি পালো m1 x2 প্লাস অফ m2 x1 বাই m1 প্লাস অফ m2 ইকুয়াল টু x। তো x কোঅর্ডিনেশন কি পালো m1 x2 প্লাস m2 x1 বাই m1 প্লাস m2। তো দেখা x এর কোঅর্ডিনেশন কি আছিল, এইটো আছিল m1 x2 প্লাস m2 x1 বাই m1 প্লাস m2। তাৰপিছত কি হল m1 y2 প্লাস অফ m2 y1 বাই m1 প্লাস m2। এইটো হল x এর কোঅর্ডিনেট p অফ x, y ইকুয়াল টু এইটো। ইয়াকে আমালোকে কি বুলি কোৱা হয় সেকশন ফৰ্মুলা বুলি কোৱা হয়। বুজি পাইছা? তাৰপিছত আমালোকৰ প্ৰত্যেকটো যেতিয়া কি থাকিব দুটা পয়েন্ট দিয়া থাকিব আৰু মাজৰ পয়েন্টটো দিয়া থাকিব, আমালোকক এই পয়েন্টটো ধৰা উলিয়াব কৰিব যে কিমান অনুপাতত ডিভাইড কৰে। তেনে ক্ষেত্ৰত আমালোকে k:1 বুলি ধৰি লম, কাৰণ সহজ হয়। যেতিয়া আমালোকে m ৰ মান k ধৰি লম, এইটো m1 ৰ মান কি k, m2 ৰ মান 1, তাত আমালোকে যদি m1 ৰ ঠাইত কি বহাই দিও k বহাই দিও, তাত কি হ'ব k অফ x2 আছে প্লাস m2 ৰ ভ্যালু কি আছে 1, তাত 1 ইনটু x1 বাই m1 প্লাস m2 মানে কি k প্লাস 1। বুজি পাইছা? ঠিক তেনেদৰে যদি আমালোকে m1 ৰ ভ্যালু k বহাই দিও y ক্ষেত্ৰত, তাত ইয়াত আহিব কি k ইনটু y2 আহিছে। তাৰপিছত যদি m2 ৰ ভ্যালুত y1 বহাই দিও 1 ইনটু y মানে কি y1 বাই কি আছে m1 ৰ ভ্যালু k প্লাস 1 বাই k প্লাস 1। এইটো যেতিয়া আমালোকক কি থাকিব দুটা পয়েন্ট দিয়া থাকিব আৰু মিডিলৰ কোঅৰ্ডিনেশনটো দিয়া থাকিব, কিমানত ডিভাইড কৰি আছে এইটো নাই, তেনে ক্ষেত্ৰত আমালোকে k:1 ধৰি সলভ কৰিম। বুজি পাইছা? আজি ইয়াতে থাকিব। আৰু এটা ফৰ্মুলা আছে, এইটো হল ইন্টারনালি। দেখা এই যিটো লাইন আছে, এই লাইনটো কিহত ডিভাইড কৰিছে ইন্টারনালি ডিভাইড কৰিছে। কিন্তু যেতিয়া এই লাইনটো এক্সটার্নালি ডিভাইড কৰে তেনে ক্ষেত্ৰত কি কৰা হয়, ধৰা এইটো এটা লাইন আছে a আৰু b পয়েন্ট আছে। a পয়েন্টটো ধৰা x1 y1 আৰু এইটো পয়েন্ট ধৰা x2 y2 আৰু এই পয়েন্টটোক ধৰা p পয়েন্ট যি আছে, এই p পয়েন্টটোৱে ab লাইনটোক m1 আৰু m2 ডিভাইড কৰে, কিন্তু এক্সটার্নালি। এইটো ইন্টারনালি মানে কি অন্তর্বিভক্ত কৰিছে, মানে এই লাইনটোৰ মিডলতে যিকোনো এটা পয়েন্ট আছে। কিন্তু যেতিয়া এক্সটার্নালি শব্দটো থাকিব, এই p পয়েন্টটো কি থাকিব বাহিৰত থাকিব। তাত যেতিয়া বাহিৰত থাকে তেনে ক্ষেত্ৰত যদি p ৰ কোঅৰ্ডিনেশন উলিয়াব কয় x, y উলিয়াব কয়, আমালোকে কেনেদৰে উলিয়াম m2 x1 মাইনাস কৰিব লাগে, কাৰণ ইয়াত ফৰ্মুলাত আমালোকে যেটো প্লাস পালো ইন্টারনালি, যেতিয়া এক্সটার্নালি কৰিম তেতিয়া কি হ'ব মাইনাস। তাত m1 x1 বাই m1 প্লাস অফ m2। বুজি পাইছা? তাৰপিছত যেতিয়া y ৰ কোঅৰ্ডিনেট উলিয়াম, তাত m2 y1 মাইনাস অফ m1 y2 বাই m1 প্লাস m1 মাইনাস অফ m2 হ'ব, মাইনাস অফ m2। এনেদৰে কৰিব লাগিব। বুজি পাৰিছা? এনেদৰে আমালোকে কৰিম। আজি যদি তোমালোকৰ এই ক্লাছটো তোমালোকক সহায় কৰে তেন্তে লাইক, শেয়াৰ আৰু কমেন্ট কৰিবা, আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।